Very good morning to all of you. আজি আমি পঢ়িম ক্লাস 7 চেপ্টাৰ নম্বৰ 3 পৃথিৱীৰ উপৰিভাগ আৰু পৰিৱৰ্তন। অকল এই ক্লাসটো 4th গ্ৰেডৰ কাৰণে নহয়, 3rd গ্ৰেডৰ কাৰণে। আজি আমি গম পাম যে 3rd গ্ৰেডৰ আমি এক্সাম দিব গৈ আছো, কিন্তু আমি কিমান কেইটা কনসেপ্ট আমাৰ ক্লিয়াৰ নাই। মাত্ৰ আমি এমসিকিউ পঢ়াত লাগি আছো, কিন্তু এমসিকিউ লাগিব হয়, কিন্তু আমি কনসেপ্টটো জানিব লাগিব। আমি ইনসুলেশন কি জানো নে? আজি ক্লাসটোত আমি পঢ়িবলৈ পাম যে বতৰৰ বায়ুমণ্ডলৰ গঠন কেনেকুৱা ধৰণৰ, বায়ুমণ্ডলৰ উপৰিভাগ কিহেৰে গঠিত, গেছ বিলাক কি ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ প্ৰতিটো ষ্টেজত কি হয়, তোমাৰ বৰষুণ কেতিয়া হয়, ধুমুহা কেনেকৈ হয়, কোনটো স্তৰৰ মাজেদি উৰাজাহাজ চলে, ঠিক আছে, কোনটো তাৰপৰা পঢ়িম আমি যে বায়ু উষ্ণতা কেনেকুৱা, ইনসুলেশন বুলি কাক কোৱা হয়, সূৰ্যৰ তাপ আৰু মানে পৃথিৱী কিমান ডিগ্ৰী চেলচিয়াছত গৰম হয়, সেইখিনিৰ লগতে বতাহ, পূৰ্বী বতাহ, পশ্চিমী বতাহ, বাণিজ্য বতাহ কাক কয়, মেৰু বতাহ কাক কয়, এইখিনিৰ লগতে স্থানীয় বতাহ কাক কয়, লু কি হয়, ঠিক আছে, বৰষুণৰ টাইপ কেইটা আছে, তোমাৰ উৎপত্তি অনুসৰি বৰষুণ কেই প্ৰকাৰৰ, ঠিক আছে, এই আৰু জলবায়ুৰ কাৰকসমূহ কি কাৰণত জলবায়ু চেঞ্জেছ আহে। সো আজি এই গোটেই ক্লাছৰ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন, আভ্যন্তৰীণ আৰু বাহ্যিকক ধৰি পেলাই আজি আটাইখিনিয়ে পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ বাহ্যিক কাৰকসমূহৰ লগতে আভ্যন্তৰীণ কাৰকসমূহ আলোচনা কৰিম। আৰু আজি চেপ্টাৰটো হ'ল নম্বৰ চেপ্টাৰ 3, ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰ আমাৰ ভিডিঅ' হৈ গৈছে। সো সকলোকে বিদ্যাৰ্থী কিতাপলৈ স্বাগতম জনাই আজি আমাৰ সোশ্যাল সায়েন্সৰ নেক্সট ক্লাছলৈ আমি স্বাগতম জনাইছো, ঠিক আছে। ভুল হৈ যায় এইটো। ওকে, সো আমি স্টাৰ্ট কৰিছো পৃথিৱীৰ উপৰিভাগ আৰু পৰিৱৰ্তন। এইটো কৰাৰ আগতে মই এটা কনসেপ্ট দিব খুজিছো, যে কনসেপ্টটো হ'ল এই ধৰণৰ। আমি গম পাওঁ না যেন এটমস্ফেৰিক প্ৰেছাৰ কি শুনিছো নে আমি, এটমস্ফেৰিক প্ৰেছাৰ, এটমস্ফেৰিক প্ৰেছাৰ। এই এটমস্ফেৰিক প্ৰেছাৰ অসমীয়াত কি বুলি কয়, চাপ, বায়ুমণ্ডলীয় চাপ বুলি কয়, ঠিক আছে। সো বায়ুমণ্ডলীয় চাপ কি আমি গম পাওঁ নে? আজি ক্লাছটো সম্পূৰ্ণ কনসেপচুৱেল ক্লাছ হ'ব, ঠিক আছে। এই বায়ুমণ্ডলীয় চাপ কি, বায়ুমণ্ডলীয় চাপ হৈ গ'ল, তাৰ কাৰণে আমি জানিব লাগিব যে আমাৰ পৃথিৱীখনৰ অলপ ওপৰত। সো এইখন হৈ গ'ল আমাৰ আৰ্থ, আৰ্থ মানে পৃথিৱী, আকৌ অসমীয়াত নিলিখো আৰু, ঠিক আছে, আৰ্থ। ইয়াৰ ওপৰত আমাৰ বায়ুমণ্ডল আছে, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু কি এক্সোস্ফিয়াৰ, ঠিক আছে। ওকে, সো আমি লিখি দিছো এটা ট্ৰপোস্ফিয়াৰ আছে, ট্ৰপোস্ফিয়াৰ আছে, তাৰপৰা কি আছে তোমাৰ ষ্ট্ৰেটোস্ফিয়াৰ আছে, তাৰপৰা কি আছে মেসোস্ফিয়াৰ আছে, তাৰপৰা তোমাৰ থাৰ্মোস্ফিয়াৰ আছে, কি আছে একদম বাহিৰতো কি হ'ব তোমাৰ এক্সোস্ফিয়াৰ, বাহিৰতো কি হ'ব তোমাৰ এক্সোস্ফিয়াৰ। এইকেইটা কি হ'ল আমাৰ ষ্টৰ হয় নে, মানে কি হ'ব লেয়াৰ। ওকে, লেয়াৰ। ওকে, এতিয়া কথা হ'ল যে বায়ুমণ্ডলীয় চাপৰ তোমাৰ কোনটো ক'ত বেছি গধুৰ হয়, বায়ুমণ্ডলীয় চাপ কি হয় সেইখিনি আমি জনাটো বহুত দৰকাৰ, ঠিক আছে। এই তিনটা যে আছে, এই তিনটা লেয়াৰ তোমাৰ কি হয়, পাতল গেছটো পোৱা যায়। এই তিনটা লেয়াৰ তোমাৰ কি পোৱা যায়, গধুৰ গেছ পোৱা, ঠিক আছে, গধুৰ গেছ পোৱা যায় তিনটা লেয়াৰ। আৰু এইকেইটাক আমি হোমোস্ফিয়াৰ বুলি কওঁ, এইকেইটাক আমি কি বুলি কওঁ, হোমোস্ফিয়াৰ বুলি কওঁ। এই তিনটাক একেলগে মিলাই কি বুলি কোৱা হয়, হোমোস্ফিয়াৰ বুলি কোৱা হয়। ইয়াত তোমাৰ কি পোৱা যায়, ইয়াত তোমাৰ গধুৰ গেছ বিলাক পোৱা যায়, ঠিক আছে। ওকে, আৰু ওপৰলৈ গ'লে কি হয়, তোমাৰ এই দুটা বেলেগ এটা লেয়াৰ হয়, ঠিক আছে, এই দুটা বেলেগ এটা লেয়াৰ হয়, ইয়াত পাতল গেছবোৰ পোৱা যায়। এতিয়া চোৱা, সো বায়ুমণ্ডলীয় চাপ মানে কি, বায়ুমণ্ডলীয় চাপ মানে এই পাঁচোটা লেয়াৰে 1 2 3 4 5টা লেয়াৰে মানে পৃথিৱীৰ ওপৰত থকা যিকোনো জীৱ এটাৰ ওপৰত দিয়া হেঁচা, হয়নে, তাৰ মানে কি মানে এটা জীৱৰ ওপৰত দিয়া হেঁচা, ঠিক আছে। সো ধৰি লোৱা ইয়াত এটা জীৱ আছে, ধৰি লোৱা মই আছো, ঠিক আছে, ইয়াত মই আছো, এই মোৰ ওপৰত কিমান হেঁচা পৰিব, তাৰমানে কিমান চাপ পৰিব মোৰ ওপৰত, মই গম পাওঁ নে। সো এই 1 2 3 4 5টা লেয়াৰটো মোক লেয়াৰ মানে চাপ দিব লাগিব, বায়ুমণ্ডলৰ চাপ দিব, হেঁচা পৰিব। সো এই হেঁচা কিমান হ'ব, কোৱা হয় যে তুমি যদি লেবৰেটৰীত বা তুমি এডাল পাইপত, ঠিক আছে, তুমি এডাল পাইপত যদি পাৰা সোমোৱাই লোৱা, পাৰা তুমি কিমান সোমোৱাই লোৱা, তুমি যদি 76 সেন্টিমিটাৰ পাৰা, 76 সেন্টিমিটাৰ 76 সেন্টিমিটাৰ পাৰা, ঠিক আছে। সো পাৰা কি হয়, তোমাৰ টেম্পাৰেচাৰ জোখা হয়, আমি সকলোৱে জানো হয়নে। সো কি হয়, বেৰমিটাৰ দ্বাৰা টেম্পাৰেচাৰ জোখা হয়, ঠিক আছে। সো 76 ধৰি লোৱা এইডাল পাইপ হয়, পাইপডাল খোলা পাইপ, দুইফালৰ পৰা খোলা পাইপ, ঠিক আছে। মই যদি পাৰা ভৰাই দিওঁ, এই পাইপ যদি মই পাৰা ভৰাই দিওঁ, পাৰা ভৰাই যদি মই ইয়াত হাত এখন দি পেলাই এনেকে ধৰি থাকো যে কিমান পাৰা আছে মই চাবৰ কাৰণে, ঠিক আছে। সো মই কিমান পাৰা আছে চাবৰ কাৰণে যদি মই ধৰি থাকো, ধৰি লোৱা এইটো পানীৰ বটল হয়, ইয়াত পানী আছে বৰ্তমান, ঠিক আছে। যদি মোৰ হাফুখন খুলি পেলাই যদি এইটো উভতা কৰি পেলাই ধৰি লওঁ, ধৰি লোৱা মই হাফুখন খুলি লৈছো বুলি ধৰি লোৱা, আৰু ইয়াক মই এনেকে ধৰি আছো, ঠিক আছে, এনেকে ধৰি আছো, ই মোক কিমান প্ৰেছাৰ দিব, ঠিক আছে। সো 76 সেন্টিমিটাৰ পাৰাই যিমানটো প্ৰেছাৰ দিব, সিমানটো প্ৰেছাৰ বোলে এই গোটেইকেইটা স্তৰৰ পৰা, এই গোটেইকেইটা লেয়াৰৰ পৰা কি হয় পোৱা যায় বুলি কৈছে। সো মোৰ ওপৰত তাৰমানে সো পাৰা 76 সেন্টিমিটাৰ পাৰাৰ যিমানটো প্ৰেছাৰ হ'ব, সিমানটো মোৰ ওপৰত বায়ুমণ্ডলীয় চাপ পৰি থাকে তাৰমানে, ঠিক আছে। সো প্ৰতিটো জীৱৰ ওপৰত কি হয়, প্ৰায় 150 গ্ৰাম মান হ'ব, ঠিক আছে। কাৰণ তোমাৰ 1 কাপ
পাৰাত ডেন্সিটি বহুত বেছি পাৰা ইমানো ডেন্সিটি যে পাৰাত তোমাৰ লোহাৰ টুকুৰা ডুবালো পাৰাত টুকুৰত মানে লোহাৰ টুকুৰা পাৰাত ডুবি নাযাব ঠিক আছে চ' কি হ'ব 76 চেণ্টিমিটাৰ পাৰাৰ যিমানটো ডাব থাকিব সিমানটো মানে ডাব যে থাকিব ন সেইটো তোমাৰ সেই প্ৰেচাৰটো হ'ব তোমাৰ কি 1 2 3 5টা লেয়াৰৰ প্ৰেচাৰৰ সমান হ'ব ঠিক আছে চ' এইকেইটা লেয়াৰ কি কয় প্ৰেচাৰ জেনেৰেট কৰিব ওকে চ' 5টালে কি হ'ব তোমাৰ প্ৰেচাৰ জেনেৰেট কৰিব ওকে এতিয়া কথা হ'ল যে এই অজন লেয়াৰ ক'ত আছে ইয়াত তোমাৰ প্লেন ক'ত চলে চোৱা প্লেন চলিব তোমাৰ ক'ত টপস্ফিয়াৰ লেয়াৰ তোমাৰ কি প্লেন চলিব ঠিক আছে তোমাৰ প্লেনখন ষ্টাৰ্ট হ'ব টপস্ফিয়াৰ লেয়াৰ তোমাৰ সোমাব ঠিক আছে এই টপস্ফিয়াৰ লেয়াৰ লৈকে প্লেনখন 250 পৰা 300 কিলোমিটাৰ স্পীডতকৈ বেছি যাব নোৱাৰিব হয়নে 300 কিলোমিটাৰ স্পীডতকৈ বেছি যাব নোৱাৰিব কিয় কাৰণ ইয়াতে বহুত টাৰ্বুলেন্স পাব হয়নে ইয়াত তোমাৰ বহুতখিনি ইয়াত তোমাৰ গধুৰ গেছখিনি পোৱা যায় হয়নে গধুৰ গেছখিনি পোৱা যায় চ' ইয়াৰ ডেন্সিটিও হাই থাকিব ওকে চ' যেতিয়া তোমাৰ প্লেনখন গৈ পেলাই এই ষ্টেটস্ফিয়াৰত সোমাব ষ্টেটস্ফিয়াৰত তোমাৰ কি হ'ব এই প্লেনখন একদম ধুনীয়াকে একো টাৰ্বুলেন্স নোহোৱাকে প্লেনখন মুভ কৰিব পাৰিব ইয়াত তোমাৰ প্লেনৰ স্পীড প্ৰায় 700 কিলোমিটাৰ অথবা 900 কিলোমিটাৰ দি দিলেও 900 কিলোমিটাৰ স্পীড দিলেও কোনো প্ৰব্লেম নাথাকিব ঠিক আছে চ' সিমান স্পীড গৈ যাব পাৰিব ঠিক আছে কি হয় তাৰমানে কি তোমাৰ যিমানে ওপৰলৈ যাবা সিমানে কি প্ৰেচাৰটো কমি কমি যাব কাৰণ তুমি যদি এইটো লেয়াৰ থাকা তোমাৰ কি হ'ব তোমাৰ ওপৰত 5টা লেয়াৰ প্ৰেচাৰ পৰিব ওকে তুমি ইয়াত গলা তোমাৰ কম পৰিলে ইয়াত গলা কম পৰিলে তেনেকৈ তোমাৰ কি হ'ব প্ৰেচাৰটো কম পৰি পৰি গৈ থাকিব ক'ৰ ওপৰত তোমাৰ গাৰ ওপৰত প্ৰেচাৰটো কম পৰি গৈ থাকিব এতিয়া হ'ল যে টপস্ফিয়াৰ কিমান কিলোমিটাৰ পৰা কিমান কিলোমিটাৰলৈকে আছে 8 পৰা 14 কিলোমিটাৰলৈকে তোমাৰ টপস্ফিয়াৰ পোৱা যায় 8 পৰা 14 কিলোমিটাৰলৈকে টপস্ফিয়াৰ পোৱা যায় ওকে এইটো তোমাৰ 60 কিলোমিটাৰ মানলৈকে পোৱা যায় 60 কিলোমিটাৰ মানলৈকে মানে 50 বুলি ক'ব পাৰি আছে চ' 50 বা 60 কিলোমিটাৰ ঠিক আছে তাক 50 লিখাই ভাল হ'ব কিমান পোৱা যায় তোমাৰ 50 কিলোমিটাৰলৈকে কি পোৱা যায় তোমাৰ ষ্টেটস্ফিয়াৰ থাকে এতিয়া কথা হৈছে স্যাৰ এই অজন লেয়াৰ কিমান কিলোমিটাৰ ভিতৰত থাকে এই অজন লেয়াৰ তোমাৰ 30 পৰা 40 কিলোমিটাৰ ভিতৰত থাকে অজন লেয়াৰ ওকে অজন লেয়াৰ কিমান হ'ব অজন 30 পৰা 40 30 to 40 কিলোমিটাৰ ভিতৰত কি থাকে অজন লেয়াৰ থাকে এই অজন লেয়াৰ ডিপ্ৰেছন মানে কি এই অজন লেয়াৰ ফুটা ওলোৱা মানে কি মই ফৰ্থ গ্ৰেডৰ কাৰণে সেইদিনা পঢ়াওঁতে অজন লেয়াৰ ফুটা চোৱা চিম্পুলকে বুজাবলৈ মই কৈছো যে ফুটা ওলোৱা মানে কি ফুটা ঠিক আছে কিন্তু একচুৱেলি অজন লেয়াৰ ফুটা মানে ফুটা ছিদ্ৰ হৈ যোৱা নহয় কি মানে তাৰ কাৰণে অজন লেয়াৰটো তোমাৰ সলিড নহয় যে ফুটা হ'ব ই কি গেছিয়াছ লেয়াৰ হয় নে চ' গেছৰ এটা ষ্টেজ হয় চ' এই অজন লেয়াৰৰ তোমাৰ ডেন্সিটি বা ইয়াৰ যিটো মানে ডাঠটো যে এই ডাঠটো যেতিয়া তোমাৰ কম বেছি হ'ব এই ডাঠটো কম বেছি হোৱাটোকে অজন লেয়াৰ ফুটা বুলি কয় ডাইৰেক্ট ঠিক আছে হয় নাই চ' কি ইয়াৰ ডাঠ আৰু পাতল হৈ যোৱাকে ফুটা ওলোৱা বুলি কয় ঠিক আছে চ' এই অজন লেয়াৰৰ ফুটা ওলোৱাটো কি বুলি কয় মানে ডাঠ এণ্ড পাতলা হৈ যোৱাটোকে কি বুলি কয় তোমাৰ ফুটা বুলি কয় আৰু এই অজন লেয়াৰৰ তোমাৰ যিটো শকত সেইটো তোমাৰ জোখা এককটোৰ নাম কি ডপচন কি হয় ডপচন এই অজন লেয়াৰ জোখা এককটোৰ নাম হ'ল ডপচন এই ডপচন একক দ্বাৰা এই অজন লেয়াৰ ফুটা মানে কিমান শকত হৈছে কিমান পাতলা হৈছে মানে ডাঠ পাতলাটো কি কৰে চেক কৰে ঠিক আছে ওকে চ' ষ্টেটস্ফিয়াৰতে কি পোৱা যায় তাক পোৱা যায় মানে 30 পৰা 40 কিলোমিটাৰ ভিতৰত ই কি থাকিব অজন লেয়াৰ থাকিব ওকে এতিয়া কথা হ'ল যে বতাহ বৰষুণ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে বতাহ বৰষুণ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া চোৱা সূৰ্যৰ সকলো বতৰ তাৰতম্য ঘটাৰ আঁৰৰে মূল মানুহজন হ'ল বা মূল বিষয়টো হ'ল কি সূৰ্য কেনেকে চাবা ধৰি লও এইখন আমাৰ আৰ্থ এই আৰ্থৰ ওপৰত আমাৰ কি থাকে এই আৰ্থৰ ওপৰত আমাৰ থাকিব তোমাৰ ডাৱৰ থাকিব নে তোমাৰ ডাৱৰ থাকিব ওকে ডাৱৰ ইয়াত থাকিলে এনেকে ডাৱৰ থাকিলে এনেকে ঠিক আছে চ' সূৰ্য থাকিব ওপৰত সূৰ্য থাকিব লাগিব ত' এইখিনি ধৰি লও সূৰ্য আছে ছবিখন অকণমান যদি মই তললৈ লৈ লওঁ আঁকিবলৈ ভাল হ'ব চ' আৰ্থ অকণমান তললৈ নমাই লৈছো হা ঠিক আছে এখন হৈ গ'ল আৰ্থ আৰু এইটো হৈ গ'ল আমাৰ সূৰ্য এইটো হৈ গ'ল সূৰ্য ওকে ইয়াত এখন হৈ গ'ল তোমাৰ কি আমাৰ আৰ্থ ওকে এই সূৰ্য আৰু আমাৰ আৰ্থৰ ওপৰত কি থাকিব আমাৰ ডাৱৰ থাকিব ইয়াত কি থাকিব আমাৰ ডাৱৰ থাকিব নে ডাৱৰ থাকিব নে ডাৱৰ থাকিব ওকে ডাৱৰ আছে এতিয়া কথা হ'ল যে পৃথিৱীলৈ কিমান শতাংশ তোমাৰ কি যাব কিমান ৰ'দ যাব ঠিক আছে বা কিমান টেম্পাৰেচাৰ যাব বা কিমান হিট যাব বা কিমান লাইট যাব ঠিক আছে সূৰ্যৰ পৰা তোমাৰ সেম টাইম মানে সেম যাব 100% তোমাৰ লাইট যাব ঠিক আছে চ' সূৰ্যৰ পৰা যোৱা যিটো লাইট হ'ব যিটো তোমাৰ হিট হ'ব ঠিক আছে বা যিটো তোমাৰ টেম্পাৰেচাৰ হ'ব সেইটো তোমাৰ ইনচলেশ্যন বুলি কোৱা হ'ব ইনচলেশ্যন ঠিক আছে ইয়াক কি বুলি কোৱা তোমাৰ ইনচলেশ্যন বুলি ক'ব ঠিক আছে এই যে যাব ই তোমাৰ কি হ'ব এই আমাৰ আকাশখনত কি আছে তোমাৰ 51% বা 50% ডাৱৰ থাকে ঠিক আছে নে 50% ডাৱৰ থাকে ওকে ডাৱৰ মানে কি বৰষুণ থাকে ওকে আমাৰ আকাশত 50% ডাৱৰ থাকে এনি টাইম এভেইলেবল হৈ থাকে ঠিক আছে আৰু বাকী সময়ত মানে 100% কি নাথাকে ডাৱৰ নাথাকে মাত্ৰ কি থাকিব 15% কি থাকিব আমাৰ ডাৱৰ থাকিব ওকে
পৃথিৱীত 15% ডাৱৰ থাকিব এতিয়া যিডোখৰ জেগাত ডাৱৰ নাথাকে সেইডোখৰ জেগাৰ দিটো ৰ'দটো যাব হয়নে মানে টেম্পাৰেচাৰ বেছি পৰিব এইডোখৰ জেগাত ডাৱৰ আছে চ' ডাৱৰ থকা জেগা দেখাত যদি ৰ'দটো যায় ৰ'দটো আধা কি কৰিব ই খাই ল'ব মানে শুহি ল'ব ডাৱৰে অ'কে চ' ডাৱৰ নাইকিয়া জেগাত যেতিয়া ৰ'দটো গৈ যাবগে তাৰমানে দেখোন গৰম ভয়ংকৰ পৰিব এই জেগাটো ভয়ংকৰ গৰম হ'ব আৰু গৰম হোৱাৰ লগে লগে এই জেগাডোখৰ খালী হৈ যাব তাৰমানে ইয়াত ল' প্ৰেছাৰ ক্ৰিয়েট হ'ব ল' প্ৰেছাৰ ক্ৰিয়েট হ'ব কিয় ল' প্ৰেছাৰ ক্ৰিয়েট হ'ব কাৰণ যিডোখৰ জেগাতে গৰম হ'ব সেই গৰম জেগাডোখৰ বতাহবিলাক আঁতৰি দিব হয়নে জেগাটো এৰি দিব আৰু জেগাটো এৰি দিয়াৰ লগে লগে ওচৰৰ পাজৰ বতাহ আহি পেলাই সেই জেগাডোখৰ ফিল কৰিব ল'ব হয়নে ওচৰৰ পৰা যিমান এয়াৰ আছে সেই এয়াৰ আহি পেলাই কি কৰিব ইয়াত জেগাডোখৰ ফিল কৰিব ল'ব ঠিক আছে চ' কি কৰিব এনেকে জেগাডোখৰ ফিল কৰিব লাগিব আৰু তোমাৰ ডাৱৰ আৰু কি হ'ব বতাহ চলিব ধুমুহা চলিব সেইটো সময়ত যেতিয়াই তোমাৰ কি হ'ব গৰম বেছি পৰিব গৰম বেছি পৰাৰ কাৰণে কি হ'ব সেই জেগাডোখৰ আগৰ পৰা থকা যিখিনি বতাহ সেইখিনি খালী কৰি দিব সেইখিনি খালী হৈ যাব হয়নে চ' খালী হৈ দিয়াৰ লগে লগে সিহঁতি মানে আঁতৰি দিব অ'কে চ' তেতিয়া সেই জেগাডোখৰ ফিল কৰিবৰ কাৰণে ওচৰৰ পৰা ঠাণ্ডা বতাহখিনি আহিব লাগিব চ' সেইখিনি বতাহখিনি আহিবৰ কাৰণে কি হ'ব সেইখিনি তোমাৰ ধুমুহা হ'ব লাগিব ঠিক আছে চ' বতাহ তোমাৰ ক'ত বেছিকে হ'ব চোৱা ধৰি লোৱা এইটো এটা 3 মহলীয়া ঘৰ এইটো 3 মহলীয়া ঘৰ ঠিক আছে চ' এতিয়া চ' তলত তোমাৰ বতাহটো বেছি স্পীডত আহিব নে ওপৰত ওপৰৰ স্তৰত বতাহটো বেছি স্পীড আহিব তুমি যদি বোলে 3 মহলাৰ ভিতৰত তুমি থাকা আৰু বোলে তুমি এই গ্ৰাউণ্ডত আছা তুমি বতাহ ক'ত বেছি ফিল কৰিবা ঠিক আছে তুমি ওপৰত বেছি ফিল কৰিবা কাৰণ কি ওপৰত তোমাৰ না গছ আছে না ঘৰ আছে একো নাই একদম খালী থাকে প্ৰায় হয়নে চ' তুমি ইয়াৰ ওপৰত থাকাচোন ইয়াৰ ওপৰত থাকিলে তোমাৰ কি বতাহ ইমানেই বেছি ফিল কৰিবা তুমি ধুমুহা খুব বেছি ফিল কৰিবা কিয় কাৰণ ইয়াত কোনো বাধা নাই আৰু ইয়াত তোমাৰ বতাহ ধুমুহা কম হ'ব ঠিক আছে চ' যেতিয়া কি হ'ব যেতিয়া যিডোখৰ জেগাত ডাৱৰ নাথাকিব ডাৱৰ নথকা জেগাৰ হয় যেতিয়া সূৰ্যৰ মানে ৰে যেতিয়া বেছি পৰিব হয়নে তাৰমানে হিট হ'ব বেছিকে হিট হ'ব আৰু বেছিকে হিট হোৱাৰ লগে লগে তাত থকা এয়াৰবিলাক আঁতৰি দিব আৰু আঁতৰি দিয়াৰ লগে লগে আঁতৰৰ পৰা যিবিলাক এয়াৰ মলিকিউল আছে সেইখিনি আহি পেলাই দেখোন ফিল কৰিব ল'বৰ কাৰণে মানে আহিবৰ কাৰণে যিটো হ'ব ন সেই ফৰ্চটো কিবা ধুমুহা হ'ব লাগিব বতাহ হ'ব লাগিব তেতিয়া কিবা বৰষুণ সৃষ্টি হ'ব ঠিক আছে চ' ওপৰত যেতিয়া তোমাৰ ডাৱৰ মানে ওপৰত যেতিয়া ধুমুহাটো সৃষ্টি হ'ব মানে আকাশত যেতিয়া ধুমুহা সৃষ্টি হ'ব তেতিয়া কিবা ডাৱৰক লৈ আনিব মানে ডাৱৰ মানে কি য'ত পানী থকা ঠিক আছে ডাৱৰ মানে হৈ গ'ল পানী অ'কে চ' ডাৱৰ বিলাকো লৈ আহিব লগতে ডাৱৰ বিলাক লৈ আহি পেলাই সেইডোখৰ জেগাত কি হ'ব তোমাৰ বৰষুণ দিব সেই জেগাত তোমাৰ কি হ'ব সেই জেগাত বৰষুণ হ'ব ঠিক আছে নে কি হ'ব চ' ওপৰত বতাহ চলিলে ডাৱৰ আনিব ডাৱৰ অনাৰ লগে কি হ'ব তোমাৰ বৰষুণ হ'ব ঠিক আছে একেলগে কাৰোবাৰ কিবা ডাউট পাইছা নেকি ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ আৰু এই গোটেই চিনাৰীটো এই গোটেই কণ্ডিশ্যনটো কিবা ডাউট আছে নেকি কোৱা অ'কে চ' এই কণ্ডিশ্যনটো এতিয়া আমি অকল এটা সীমিত এৰিয়াত চালো এতিয়া আমি ৱৰ্ল্ড ৱাইড চাওঁ গোটেই পৃথিৱীত চাওঁচোন এই কণ্ডিশ্যনটো কেনেকুৱা হ'ব এই কণ্ডিশ্যনটো আমাৰ গোটেই পৃথিৱী কেনেকুৱা হ'ব চোৱা চ' পৃথিৱীখন আমি লৈ ললো এখন আমাৰ আগত আৰু ঠিক আছে এইখন হৈ গ'ল আমাৰ পৃথিৱীখন অ'কে এই পৃথিৱীখনৰ তোমাৰ কি হয় মাজে মাজে যিটো ৰাস্তা থাকিব মানে মাজে মাজে বিষুৱ ৰেখা বুলি ক'ব হয় আমি সকলোৱে জানো নে বিষুৱ ৰেখা বুলি কয় বা পৃথিৱীৰ সুমধ্য মানে মাজে মাজে যোৱাৰ কাৰণে ভূমধ্য ৰেখা বুলি কোৱা হয় ঠিক আছে আৰু কি বুলি কয় আমাৰ ইয়াক ইংলিছত কোৱা হয় ইকুৱেটৰ বুলি কোৱা হয় ইয়াত ইংলিছত কি বুলি কয় ইকুৱেটৰ বুলি কয় বা 0 ডিগ্ৰী লেটিটিউড বুলি কয় 0 ডিগ্ৰী লেটিটিউড বুলি কয় কাক কয় এইবিলাক 0 ডিগ্ৰী লেটিটিউড বুলি কয় ঠিক আছে চ' এতিয়া কথা হ'ল ইয়াত তোমাৰ ওপৰলৈ 10 ডিগ্ৰী ওপৰলৈ কিমান ডিগ্ৰী ওপৰলৈ 10 ডিগ্ৰী এই ভূমধ্য ৰেখাৰ পৰা ওপৰলৈ 10 ডিগ্ৰী ঠিক আছে ওপৰলৈ কিমান 10 ডিগ্ৰী আৰু তললৈ 10 ডিগ্ৰী ঠিক আছে 10 ডিগ্ৰী এইটো কি হ'ব চাউথৰ ফালে আৰু 10 ডিগ্ৰী হ'ব নৰ্থৰ ফালে ঠিক আছে আৰু ইয়াত 1 ডিগ্ৰী মানে হৈ গ'ল ইয়াত 1 ডিগ্ৰী মানে হৈ গ'ল 111 কিলোমিটাৰ 111 কিলোমিটাৰ ঠিক আছে 1 ডিগ্ৰী মানে যদি 111 কিলোমিটাৰ এইফালে তোমাৰ কি হ'ব বহুতখিনি জেগা আমি লৈ ললো হয়নে এতিয়া আমি চাব লাগিব যে এই অংশত সূৰ্যৰ তাপ বহুত বেছি পৰে ঠিক আছে এই অংশত কি হ'ব তোমাৰ সূৰ্যৰ তাপ কি বহুত বেছি পৰিব আৰু সূৰ্যৰ তাপ বহুত বেছি পৰা মানে কি বহুত বেছি পৰা মানে কি মই অথনি দেখাইছিলো যে আৰ্থৰ যিটো পাৰ্টত কি হৈছিলে সূৰ্যৰ তাপ তোমাৰ বেছিকে পৰিছিলে ন সূৰ্যৰ তাপ তোমাৰ বেছিকে পৰিছিলে চ' বেছিকে পৰা মানে কি এডোখৰ তোমাৰ ডাৱৰ নাই অ'কে ডাৱৰ নাইকিয়া সূৰ্যৰ তাপ বেছিকে পৰিছে আৰু সূৰ্যৰ তাপ বেছিকে পৰা মানে সেই জেগাডোখৰ তোমাৰ ল' প্ৰেছাৰ হৈ গ'ল হয়নে কাৰণ ইয়াত থকা যিখিনি বায়ু মানে আঁতৰি গৈছিলে হয়নে চ' ল' প্ৰেছাৰ হ'ল তাৰমানে আমাৰ এই অংশটো কি হ'ব ল' প্ৰেছাৰ এৰিয়া হ'ব এই অংশটো কি হ'ব তোমাৰ ল' প্ৰেছাৰ হ'ব এই গোটেই অংশটো কি হ'ব ল' প্ৰেছাৰ কি হ'ব এডোখৰ ল' প্ৰেছাৰ হ'ব চ' আমি এই কনচেপ্টটো পঢ়াৰ পাছতে আমি গম পাম যে বতাহবিলাক কেনেকৈ জেনেৰেট হয় ঠিক আছে না চ' কোন বতাহ কোনফালে পশ্চিমী বতাহ কি পূৰ্বী বতাহ কি বাণিজ্য বতাহ কি মেৰু বতাহ কি এইখিনি আমি লাহে লাহে গম পাই যাম ঠিক আছে চ' এই দুটা হ'ল তোমাৰ
লোৱাৰ প্ৰেছাৰ জেনেৰেট কৰা ঠিক আছে এই গোটেই এৰিয়াটো হ'ল লোৱাৰ প্ৰেছাৰ জেনেৰেট ওকে সো যেতিয়া লোৱাৰ প্ৰেছাৰ জেনেৰেট হ'ব লো প্ৰেছাৰ হ'ব এডোখৰত তাৰ মানে আমাৰ বাহিৰৰ পৰা বতাহ আহিবলৈ ল'ব কি হ'ব ল'ব বাহিৰৰ পৰা বতাহ আহিবলৈ ল'ব ঠিক আছে বাহিৰৰ পৰা যেতিয়া ইয়াত বতাহ সোমাবলৈ ল'ব ই তোমাৰ কি কৰিব ই তোমাৰ 5 ডিগ্ৰীলৈকে সোমাব পাৰিব ঠিক আছে ই ইয়াৰ পৰা 5 ডিগ্ৰীলৈকে সোমাব পাৰিব আৰু ইয়াৰ 5 ডিগ্ৰীলৈকে সোমাব পাৰিব কিন্তু বাকী এইফালৰ পৰা 5 ডিগ্ৰী এইফালৰ পৰা 5 ডিগ্ৰী সোমাব নোৱাৰিব কিয় নোৱাৰিব কাৰণ চোৱা এইবিলাক বতাহ গৰম বতাহ আহি থাকোতে ইয়ালৈ পাওঁতে ইমানেই গৰম হৈ যাব যে ই জেগা পোৱাৰ আগতে ঘূৰি যাবলগীয়া হ'ব মানে ই বাষ্পীয় হৈ পেলাই কি কৰিব ঘূৰি যাব মানে ওপৰলৈ মানে উৰি যাব লগা হ'ব ঠিক আছে সো কি হ'ব উৰি যাব লগা হ'ব মানে ইমানেই গৰম হৈ যাবগৈ ই কি হ'বগৈ উৰি যাবগৈ লগা হ'ব সো কি হ'ব এই জেগাডোখৰ তাৰ মানে এই জেগাডোখৰ এতিয়া কি হ'ব এই জেগাডোখৰ এই 10 ডিগ্ৰী ওপৰৰ পৰা 5 ডিগ্ৰী তলৰ পৰা 5 ডিগ্ৰী এই জেগাডোখৰ কি হ'ব তোমাৰ লো প্ৰেছাৰ হৈ থাকিব লো প্ৰেছাৰ হৈ থাকিব তাৰ মানে ইয়াত তোমাৰ বতাহ আকৌ সোমাব পাৰিলে নে নোৱাৰিলে ছাৰ সো বতাহ সোমাব নোৱাৰিলে মানে এই জেগাডোখৰত ধুমুহা আহিবনে ধুমুহা নাহিব ছাৰ আৰু ধুমুহা নাহিব মানে এইডোখৰ জেগাত তাৰ মানে আমি জাহাজ চলাবলৈ সুবিধা হ'ব এই জেগাত কি হ'ব এই জেগাত তোমাৰ জাহাজ চলাবলৈ সুবিধা হ'ব ইয়াত তুমি পানীত জাহাজত তোমাৰ একো প্ৰব্লেম নহ'ব ঠিক আছে কেলে কাৰণ ইয়াত তোমাৰ যিহেতু যেতিয়া গৰম পৰিব ঠিক আছে ইয়াত লো প্ৰেছাৰ ক্ৰিয়েট হ'ব লো প্ৰেছাৰ ক্ৰিয়েট হোৱাৰ পাছত ইয়াত তোমাৰ ফুলফিল কৰিবলৈ যিবিলাক বতাহ যাব সেইখিনি গৈ পেলাই কি ঘূৰি আহিব লগা হ'ব কাৰণ কি সিহঁতি গৈ যোৱালে ইমানেই গৰম পৰি যাব জেগাডোখৰ ইহঁতি নিজে কি হ'ব উৰি যাব লগা চিটুৱেশ্যন এটা আহি পৰিব ঠিক আছে সো ইহঁতি কি হ'ব নিজে উৰি যাব লগা চিটুৱেশ্যন আহি পৰিব ওকে সো এতিয়া কথা হ'ল যে সূৰ্যৰ হিট কিৰণ উল্কা আদিৰ পৰা বায়ুমণ্ডল যদি আমাৰ নাথাকিলেহেঁতেন বায়ুমণ্ডল যদি আমাৰ নাথাকিলেহেঁতেন এই আমাক মানে কি হ'ব সূৰ্যৰ ইমানেই মানে হিট আছে ন এই হিটৰ পৰা আমাক বচাব নোৱাৰিলেহেঁতেন এই সূৰ্যৰ হিটৰ পৰা এই উল্কা পিণ্ডৰ পৰা ঠিক আছে এই সকলো বিলাকৰ পৰা আমাক কোনে বচায় এই বায়ুমণ্ডলৰ কথা ঠিক আছে সো বায়ুমণ্ডল ইমানখিনি ৰে মানে ইমানখিনি লেয়াৰ পাৰ হৈ অহা পাছতহে ক'ত পৰেহি আমাৰ পৃথিৱীত আহি পেলাই সূৰ্যৰ পোহৰ পৰেহি ঠিক আছে সো এতিয়া কথা হ'ল যে ছাৰ সূৰ্যৰ পৰা অহা গোটেইখিনি উষ্ণতা ঠিক আছে আমাৰ পৃথিৱীত পৰে নে নপৰে গোটেইখিনি উষ্ণতা আমাৰ পৃথিৱীত পৰে নে নপৰে সেইটো আমি চাব লাগিব এতিয়া ঠিক আছে চাই লওঁ আকৌ এবাৰ এইটো হৈ গ'ল সূৰ্য ওকে এইটো সূৰ্য আৰু এখন আমাৰ পৃথিৱী এখন হৈ গ'ল আমাৰ পৃথিৱী ঠিক আছে ওকে সো ইয়াত তোমাৰ ডাৱৰ থাকিব নে ছাৰ থাকিব ডাৱৰ আছে ওকে সো এতিয়া সূৰ্যৰ পৰা অহা 100% কি হ'ব লাইট বা 100% হিট ওকে বা টেম্পাৰেচাৰ কি হ'ব তোমাৰ অলপ কি হ'ব আহি পেলাই আমাৰ য'ত ডাৱৰ নাথাকে ঠিক আছে এইডোখৰ ধৰা ডাৱৰ ইয়াত আছে ডাৱৰ নাই সো ডাৱৰ নাইকিয়া জেগাডোখৰত ডাইৰেক্ট টেম্পাৰেচাৰ পৰিব নে ছাৰ পৰিব যিডোখৰ জেগাত তোমাৰ ডাৱৰ আছে তাত ডাৱৰে লৈ ল'ব নে ছাৰ লৈ ল'ব আৰু কেতিয়াবা কি হয় কিছুমান টেম্পাৰেচাৰ ডাৱৰত খুন্দা খাই ৰিফ্লেকশ্যন হৈ যায় কি হয় কিছুমান টেম্পাৰেচাৰ ডাৱৰত খুন্দা খাই মানে ৰিফ্লেকশ্যন হৈ যায় যাক তোমাৰ কি বুলি কয় আলবেডো বুলি কোৱা হয় কি বুলি কয় এলবেডো ঠিক আছে এই এলবেডো মানে কি যিবিলাক তোমাৰ লাইটৰ উষ্ণতা বা লাইটৰ টেম্পাৰেচাৰ বা হিট বা ৱেভ তুমি যি কোৱা এইবিলাক যেতিয়া ডাৱৰত পৰি পেলাই ঘূৰি যাবগে সেইবিলাক কি বুলি কয় এলবেডো বুলি কোৱা হয় ঠিক আছে আৰু কিছুমান আহি পেলাই পৰিব এতিয়া কিমান পৰে আমাৰ আৰ্থত মাত্ৰ 50% পৰিবহি পাৰে ঠিক আছে 50% আমাৰ আৰ্থত আহি পেলাই পৰে বাকী তোমাৰ কি হ'ব 35% ইয়াক ৰিটাৰ্ণ কৰি দিয়ে 35% ৰিটাৰ্ণ কৰি দিয়ে আৰু 14% এবজৰ্ব কৰি লয় 14% কৰা ডাৱৰে এবজৰ্ব কৰি লয় ঠিক আছে ডাৱৰে এবজৰ্ব কৰি লয় ঠিক আছে সো এতিয়া চোৱা আমাৰ ইয়াত আমাৰ পৃথিৱীত মানে টপস্ফিয়ৰ তলত ঠিক আছে টপস্ফিয়ৰ বুলি ধৰি পোৱা তুমি টপস্ফিয়ৰত কি হয় তোমাৰ ডাৱৰ আছে মানে মলিকিউল আছে মানে জেগা আছে সো এইবিলাক জেগাই হিট বিলাক লৈ কাৰণে গৰমটো বহুত বেছি কিন্তু যেতিয়া তুমি ওপৰলৈ যাবাগে তুমি যেতিয়া ওপৰলৈ গৈ থাকিবা ইয়াত তোমাৰ ডেনচিটি কমি গৈ থাকিব তোমাৰ ইয়াত একদম খালী পাবা ঠিক আছে একদম মলিকিউল তুমি ইয়াত তুমি থকা এয়াৰ মলিকিউল বিলাকৰ মাজত বহুত গেপ থাকিব আৰু সেইকাৰণে হিট এবজৰ্ব কৰিব নোৱাৰিব আৰু সেইকাৰণে ওপৰলৈ গৈ তুমি ঠাণ্ডা পাই গৈ থাকিবা ঠিক আছে থাৰ্মস্ফিয়াৰ গৰম হ'ব থাৰ্মস্ফিয়াৰ গৰম কি হ'ব গোটেই উল্কাবিলাক আমাৰ প্ৰতিদিনাই হাজাৰ পৰি থকা উল্কা মানে যে মেটিয়ৰ আছে ন সেইবিলাক উল্কাবিলাক পৰি ইয়াত জ্বলি গৈছে ঠিক আছে সো সেইবিলাক কাৰণে ইয়াত গৰম আৰু এই গৰম হৈ পেলাই ইয়াত যিবিলাক বাষ্প হৈছে ঠিক আছে গৰম যিবিলাক গেছ এই গৰম গেছবিলাক গৈ পেলাই তোমাৰ এক্সজস্ফিয়াৰত সোমাই গৈছে সো গৰম গেছ যেতিয়া এক্সজস্ফিয়াৰত সোমাই গৈছে তাৰমানে থাৰ্মস্ফিয়াৰতকৈ বেছি গৰম ক'ত হ'ব এক্সজস্ফিয়াৰত বেছি গৰম হ'ব ক'ত থাৰ্মস্ফিয়াৰতকৈ বেছি গৰম ক'ত হ'ব এক্সজস্ফিয়াৰত হোৱা দেখা যাব ঠিক আছে এইখিনিলৈকে
এইবোৰ দিয়া নাই সো কি হ'ব তোমাৰ 40% কি হ'ব 14% কি হ'ব তোমাৰ আৰ্থে ক্লাউডে কৰিব হিটটো এবজৰ্ব কৰিব বা এইখিনি কৰিব তোমাৰ আমাৰ আৰ্থলৈ পঠিয়াব ঠিক আছে সো যিমান ওপৰলৈ কি হ'ব তুমি যাবা সিমানে টেম্পাৰেচাৰ কমিবলৈ ল'ব কাৰণ ওপৰত ডাৱৰ নাই ওপৰত ডাৱৰ নাপায় ঠিক আছে সো ডাৱৰ নোপোৱাৰ বাবে কি হ'ব তোমাৰ ডাৱৰ নোপোৱাৰ বাবে কি হ'ব মানে এই টেম্পাৰেচাৰ কম পাবলৈ আমি ল'ম ঠিক আছে একেলগে কথা নাই ওকে এতিয়া চাওঁ আমি বায়ুমণ্ডলৰ গঠন নপঢ়িলেও হ'ব কি কি গেছ আছে আমি ক'লো জানো চুচুৱাই দিয়া টপস্ফিয়াৰ সো টপস্ফিয়াৰ কথাটো কি টপস্ফিয়াৰ এই স্তৰটো আটাইতকৈ কি হ'ব এই আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ ঠিক আছে হ'ব গম পালো আমি চব যিবিলাক তোমাৰ নেচাৰেল ফেনমেনন যিবোৰ হ'ব ন ৱেডাৰ ৰিলেটেড তোমাৰ শিলাবৃষ্টি কুঁৱলী বৰষুণ চব ক'ত হ'ব তোমাৰ কি হ'ব এই ষ্ট্ৰেটস্ফিয়াৰতে হ'ব ঠিক আছে ওকে টপস্ফিয়াৰতে হ'ব ওকে সো টপস্ফিয়াৰ পাছত কি হ'ব তোমাৰ ষ্ট্ৰেটস্ফিয়াৰ এই ষ্ট্ৰেটস্ফিয়াৰ কি হ'ব এই ষ্ট্ৰেটস্ফিয়াৰ মই কিবা লিখা ভুল হ'ল নেকি ঠিকে লিখিছো নাই টপস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ ক'ত গ'ল টপস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ ঠিক আছে ওকে সো কি হ'ব এতিয়া এই ষ্ট্ৰেটস্ফিয়াৰ কি হ'ব এই ষ্ট্ৰেটস্ফিয়াৰ কি হ'ব তোমাৰ টপস্ফিয়াৰ ওপৰতো ঠিক আছে সো টপস্ফিয়াৰ ওপৰতো কি হ'ব ষ্ট্ৰেটস্ফিয়াৰ ই তোমাৰ কিমান 50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে কুঁৱলী বৰষুণ ধুমুহা আদিৰ পৰা স্তৰটো মুক্ত সেইকাৰণে এই উৰাজাহাজ চলিবৰ কাৰণে সুবিধা আছে ইয়াত তোমাৰ কি আছে অজন গেছৰ এই স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়লেট ৰে কুপ্ৰবাহৰ পৰা আমাক সুৰক্ষা কৰে তাৰমানে আমি ইয়াত গম পালো যে অজন লেয়াৰটো ক'ত আছে তোমাৰ ষ্ট্ৰেটস্ফিয়াৰত আছে ঠিক আছে তাৰপৰা মেছস্ফিয়াৰ কিমান আছে ক'লো 80 কিলোমিটাৰলৈকে আছে এই ষ্ট্ৰেটস্ফিয়াৰ কি হ'ব এই ষ্ট্ৰেটস্ফিয়াৰৰ পিছত ঠিক ওপৰটো লেয়াৰটো কি বুলি কোৱা হয় মেছস্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে এই কি হ'ব মেছস্ফিয়াৰ বুলি কোৱা তাৰপৰা থাৰ্মস্ফিয়াৰ বায়ুমণ্ডলৰ এই স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা বৃদ্ধি হয় ঠিক আছে সো থাৰ্মস্ফিয়াৰ কিমান উষ্ণতা বেছি হয় নে এই স্তৰটোৰ তলৰ অংশ আয়নস্ফিয়াৰ বুলি কোৱা হয় কি বুলি কয় আয়নস্ফিয়াৰ বুলি কোৱা হয় ওকে মেছস্ফিয়াৰ ওপৰৰ পৰা 400 কিলোমিটাৰ উচ্চতালৈ থাৰ্মস্ফিয়াৰ বিস্তৃত হৈ আছে ঠিক আছে সো তাৰ পৰা আমাৰ ৰেডিঅ' সিগনেল বিলাক অহা বুলি আমি জানো ঠিক আছে কি হয় তোমাৰ পৃথিৱীলৈ পুনৰ ঘূৰা পথে কি ৰেডিঅ' সিগনেল বিলাক সো তাৰ পৰা কি হয় ৰেডিঅ' সিগনেল বিলাক আহে ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট পইণ্টটো কি আছে যে বায়ু উষ্ণতা চাম আৰু ওপৰত কি আছে লওঁ ওকে বতৰৰ জলবায়ু কাক কয় বতৰৰ জলবায়ু কাক কয় বুলি ক'লে তুমি চোৱা তুমি তোমাৰ বতৰৰ জলবায়ু চাবা দেই বতৰ আৰু জলবায়ু তোমাক যদি সোধো তোমাক ঘৰত কি বুলি সোধে যে আজি বতৰটো কেনেকুৱা নে আজি জলবায়ু কেনেকুৱা বুলি সোধে বতৰ মানে হৈ গ'ল তোমাৰ কি হ'ব ডে টু ডে লাইফত আমি এইকেইদিন পাই থকা ঠিক আছে পাই থকা যিটো দিন ৰাতিপুৱা তাত তোমাৰ গৰম ঠাণ্ডা ৰ'দ দিছে ডাৱৰীয়া কৰিছে সেইটোক বতৰ বুলি কোৱা হয় আৰু সেই বতৰৰ কণ্ডিশ্যনটো যেতিয়া তোমাৰ 50-100 বছৰলৈকে আনচেঞ্জ থাকিব একে ধৰণ আমি গম পাওঁ যে জুলাইত কি হ'ব বা গৰম হ'ব তুমি কাইলৈ সৰু ল'ৰা এটাক সোধাচোন যে ডিচেম্বৰ মাহত কি হ'ব ঠাণ্ডা হ'ব নে গৰম হ'ব সি কৈ দিব হয়নে চ' তাৰমানে সি জানে কাৰণ সি জানে যে এইবাৰো ছেমেই থাকিব তাৰমানে সেইটোৱে হ'ল তোমাৰ কি জলবায়ু তাৰমানে কি তোমাৰ বহু বছৰ ধৰি একেটা বতৰৰ কণ্ডিশ্যন তোমাৰ জুন মাহত যদি এতিয়া গৰম হয় যদি অহা বছৰ গৰম হ'ব যদি যোৱা 10 বছৰ যদি গৰম আছিলে তাৰমানে অহা 2 বছৰ পাছলৈ গৰম হ'ব সেই আমি যে জানো যে এইটো আনচেঞ্জ যে থাকি যায় বতৰৰ যিটো চিষ্টেম সেইটোকে জলবায়ু বুলি কয় চিম্পলি ঠিক আছে চ' বায়ুমণ্ডলৰ তাপ চাপ আৰ্দ্ৰতা বতাহ বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাক এক নিৰ্দিষ্ট সময়ৰ বতৰ বুলি কোৱা হয় ঠিক আছে আৰু এই বতৰ বহুত দিন থকালৈকে প্ৰায় 30ৰ পৰা 50 বছৰ বতৰ গড় অৱস্থাৰে সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয় একো টান নাই ইয়াত ঠিক আছে এই চোৱা বায়ু উষ্ণতা মই যে অলপ আগত দেখালো যে বায়ু উষ্ণতা কিমান পৰিব সূৰ্যত হয়নে মানে আমাৰ পৃথিৱীতে কিমান পৰিব তাকে ইনচুলেশ্যন বুলি কয় মই ক'লো নাই তাকে বুলি কয় ইনচুলেশ্যন বুলি কয় গৰম বা ঠাণ্ডাৰ পৰিমাণকে আমি উষ্ণতা বুলি কওঁ তোমালোকে প্ৰতিদিনে যি উষ্ণতা অনুভৱ কৰা সেই হ'ল বায়ুমণ্ডল উষ্ণতা বায়ুমণ্ডল উষ্ণতা প্ৰধান উৎস সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত পৰাকে আপতন বা ইনচুলেশ্যন বুলি কোৱা হয় মনত ৰাখিবা যে দি দিব পাৰে যে হোৱাট ইজ ইনচুলেশ্যন দি পেলাই তোমাক 4টা অপশ্যন দি দিব তুমি আকৌ নিলিখিবা যে আকৌ আইচলেশ্যনটো যদি আকৌ আইচলেশ্যন যদি ইনচুলেশ্যনৰ লগত তুমি যদি কনফিউজ কৰি দিয়া আকৌ নহ'ব আকৌ ঠিক আছে নে আইচলেশ্যনৰ লগত আকৌ ইনচুলেশ্যন কনফিউজ নকৰিবা ঠিক আছে চ' সেইকাৰণে মই কৈ দিলো যে ইনচুলেশ্যন কি হয় যে সূৰ্যৰ উষ্ণতা আহি পেলাই পৃথিৱীত পৰাকে কি বুলি কয় আতপন বা ইনচুলেশ্যন বুলি কোৱা হয় ঠিক আছে চ' আমাৰ এইটো পেজত ইমান এটা চাব লগা নাই হ'ব ওকে নেক্সট কি আছে বতাহ
বায়ুৰ চাপ কি কয় আমি অকণমান চালো যে বায়ুৰ চাপ কাক কয় হয় না তাৰ পৰা চাইছো বায়ু এবিধ গেছীয় পদাৰ্থ বায়ুৰ ওজন আছে আৰু সেই ওজনৰ হেঁচাকে আমি বায়ুৰ চাপ বুলি কওঁ ঠিক আছে চ' মই ক'লো যে প্ৰতিদিনাই প্ৰতি মুহূৰ্ততে আমাৰ ওপৰত প্ৰায় 120ৰ পৰা 150 গ্ৰামৰ কি পৰি থাকে বায়ুৰ চাপ পৰি থাকে ঠিক আছে চ' 76 ডিগ্ৰী চেণ্টিমিটাৰ যিটো পাৰাৰ হিচাপ আছে সেই সিমানে আমাৰ চাপ পৰি থাকে ক'ত আমাৰ গাত পৰি থাকে এই চাপে কোনো বস্তুৰ তল ওপৰ বা কাষৰ পৰা ক্ৰিয়া কৰে বায়ু চাপে কোনো ঠাই বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় এতিয়া আমি গম পালো অলৰেডি বায়ুমণ্ডলৰ নিম্ন স্তৰটো যিমানে ওপৰলৈ যোৱা যায় বায়ুৰ চাপো সিমানে কমি যায় সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বায়ুৰ চাপ সকলোতকৈ বেছি হয় ওকে তাৰপৰা একদম বতাহ পানী যেনেকৈ ওখ ঠাইৰ পৰা চাপৰ বা দ ঠাইলৈ যায় তেনেদৰে উচ্চ চাপ অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ গতি কৰে মই অকণমান আগতে ক'লো সেই কথা বায়ুৰ এই গতিকে বতাহ বুলি কোৱা হয় এই বতাহে কোনো ঠাই বতৰ নিৰ্ণয় কৰাত ভূমিকা লয় মানে বতাহ মাৰিলে কি বতাহ মাৰিলে আহিব ডাৱৰ আহিলে তোমাৰ বৰষুণ হ'ব ভূপৃষ্ঠৰ ওপৰত বিভিন্ন কাৰণত বলা বতাহক 3টা ভাগত ভাগ কৰিব পাৰি ফাৰ্ষ্ট হ'ল তোমাৰ নিয়ত বতাহ বুলি কাক কয় পৃথিৱীৰ উপৰি ভাগৰ স্থায়ী উচ্চ চাপ আৰু অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মিতভাৱে মই এইখিনি কথা নেক্সট ক্লাছত পঢ়াম চ' আমি কিতাপ পঢ়ি একো বুজি নাপাওঁ ঠিক আছে মই গোটেইখিনি থিয়ৰি কৰি পেলাই গোটেই কোনটো বতাহ ক'ত হয় আমি নেক্সট ক্লাছত আমি পঢ়িম আমি উইণ্ড পঢ়িম বতাহৰ বিষয়ে পঢ়িম তাৰপৰা আমি ইয়াত পঢ়িম চি পৰ্টৰ বিষয়ে পঢ়িম নেমছ অফ বতাহ চব পঢ়িম তাৰপৰা আমি এয়াৰপৰ্ট পঢ়িম চব আমি মেপ লৈ পেলাই ঠিক আছে চ' এইখিনি আমি জিঅ'গ্ৰাফিকেলি মেপ কৰি পেলাই পঢ়িম ঠিক আছে চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আপোনাৰ কথা কিন্তু ছাবস্ক্ৰাইবটো কৰি ৰাখিব যাতে আপুনি ছেকেণ্ড ভিডিঅ'টো চাব পাৰে ঠিক আছে আৰু যদিহে আপোনাৰ যদি হাতত 169 ৰুপিজ আছে আপুনি এপটো ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ তাত আপুনি সকলো ফাউণ্ডেশ্যন কোৰ্চ মাত্ৰ 169তে গোটেইখিনি GS পাৰ্টটো পাই যাব থেংক ইউ ভেৰি মাছ